নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা এজিপিৰ অভ্যন্তৰত আপোনাৰ এজেণ্ট আছে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। অসম গণ পৰিষদ আমাৰ বন্ধু দল, তাত এজেণ্ট কিয় লাগে? গোটেইবিলাকেতো মোৰ বন্ধু, মোৰ লগতে বহি থাকে দেখোন চব। এজিপিটোতো আমাৰ বন্ধু দল, এজিপিত মোৰ আৰু এজেণ্ট কিয় লাগে? প্ৰতুল বৰা, কেশৱ মহন্ত, আমিতো দিনে ৰাতি একেলগে বহিয়ে থাকোঁ দেখোন। ছাৰ বিপিএফ দলক যেনেকৈ শেষ কৰিছে এজিপিয়েতো ভাল এজিপিটো সন্তুষ্ট, শান্তিত আছে। এজিপি একদম ফূৰ্তিত আছে। কিবা চিন্তা কৰিছে নেকি? আৰু বিপিএফক আমি চেঞ্জ কৰা নাই, আজিও বিপিএফ মন্ত্ৰী হৈ আছে। আমি 5 বছৰৰ প্ৰতিশ্ৰুতি দিছিলোঁ, আমি এক বিন্দু হিলা নাই, নহ'লে আজিওতো 3জন মন্ত্ৰী আছে। গৌৰৱ গগৈ কিয় আচলতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে? তেওঁলোকে যিটো ধৰণৰ মেচিউৰিটি লাগে সময় লাগিব। গৌৰৱ গগৈ এজিপিত মোৰ এজেণ্ট থকা কথাটো যদি কয়, সেইটোতো পূৰা ইমেচিউৰিটিৰ কথা না। য'ত প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আমি চবেই একেলগে মোৰ ঘৰতে ৰাতি 2-3টালৈকে বহি থাকে, তাত আৰু এজেণ্ট কিয় থাকিব লাগে? সেইটো এটা ইমেচিউৰ কথা নহ'ল জানো? লুৰিণজ্যোতিৰ জনপ্ৰিয়তা বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পাইছে। ক'ত বা বৃদ্ধি পাইছে মইতো দেখা নাই। মোক 2-এটা ভিডিঅ' দেখাওক না জনপ্ৰিয়তা। মইতো যিবিলাক ভিডিঅ' দেখা পাই আছোঁ ক'ত এটা মোক ভিডিঅ' দেখাওক য'ত একেলগে 10,000 মানুহ খাব পাব। গৰৈমাৰীত হৈছে সেইটো বেলেগ কথা, যমুনামুখত হৈছে বেলেগ কথা, কিন্তু মোক একেলগে 10,000 মানুহ গোট মন্দিৰ পাহৰি আছে। গৌৰৱ গগৈ কৈছিলে 3টা গগৈ একলগ হ'লে বিজেপি পৰাভূত হ'ব বুলি কৈছিলে। চাওক, মই ক'লোঁ না সৰু ল'ৰাৰ কাৰণে এনেকুৱা কথা কৈ আছে। 3জন গগৈ একলগ হ'ল, বাকী যে হাজাৰ হাজাৰ গগৈ আমাৰ লগত থাকি গ'ল, হয় নহয়? গগৈটো অসমত কিমান আছে? 1 লাখ গগৈ। তেওঁলোক 3জন হ'ল, বাকীটো আমাৰ লগত থাকি গ'ল নহয়। গতিকে বাকীবিলাকতো মেইন প্ৰয়োজন। গৌৰৱ গগৈৰ পৰা কিমানখন আসন পাব? গোটেইকেইটা আৰু কি ছাৰ, চুক্তি দিৱস আজি পালন কৰা হ'ল, কিন্তু আজিও পৰ্যন্ত চৰকাৰীভাৱে কিন্তু কাৰ্যকৰী হোৱা নাই। বিটিআৰ হৈ গ'ল, বিটিআৰ চুক্তি হোৱা নাই বুলি ক'লে আমি নটিফাই কৰিলোঁ, চৰকাৰী অৰ্ডাৰ নাই। সভা হ'ল, এই নহয়, চৰকাৰখনৰ নাম BTC, এৰিয়াটোৰ নাম বিটিআৰ। আপোনালোকে চুক্তিটো পঢ়ি গ'লে কোকৰাঝাৰত যি চৰকাৰখনৰ নাম BTCয়ে থাকিব, কিন্তু BTAD বুলি যিটো আছিলে সেইটোৰ জেগাত BTR। গতিকে সদায় আপুনি এই এৰিয়াটোৰ নাম BTR ক'ব, চৰকাৰখনক BTC চুক্তিত আছে। মিত্ৰতাৰ কথা কিবা চিন্তা কৰিছে? কাৰ মিত্ৰতা? হৈয়ে গ'ল। UPPL আৰু বিজেপিৰ মিত্ৰতা অলৰেডি হৈ গ'ল, খালি আমি এনাউন্স কৰা নাই। আমি ইলেকশ্যনৰ ঘোষণা কৰাৰ লগে লগে এনাউন্স কৰিম। আপোনালোকে গম পাব, অলৰেডি গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ সময়তে এইবিলাক গোটেই চূড়ান্ত হৈ গৈছে। ছাৰ, আৰু এটা কথা ক'ব, ছাৰ, যিসকল শিক্ষক আছিলে, শিক্ষক চাকৰি গ'ল, তেওঁলোকৰ ঘৰত কেই দৰমহাও গ'ল, বিভিন্ন কাৰণত যিবিলাক নিয়মীয়া কৰিব লাগে আমি নিয়মীয়া কৰি আছোঁ। আৰু যোৱা 10-15 দিনত প্ৰায় 30,000 নতুন শিক্ষকৰ নিযুক্তি হ'বৰ পৰা প্ৰাদেশিকৰণ হ'ব, কিন্তু প্ৰত্যেকজনৰতো কেছ বেলেগ বেলেগ। গতিকে গম নোপোৱাকৈ মই উত্তৰ দিব নোৱাৰিম, কিন্তু বাই এণ্ড লাৰ্জ এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনো সমস্যা আৰু নাথাকে। বাই এণ্ড লাৰ্জ অসমৰ ট্ৰেক্টৰ গৈ পাইছিল আন্দোলন, এতিয়া ট্ৰেক্টৰ ঘূৰি আহিব নেকি? ট্ৰেক্টৰে বেলেঞ্চ হেৰুৱাই পেলালে। ছাৰ, অখিল গগৈ মুক্তি পাব ইলেকশ্যনৰ আগত? মই কেনেকৈ জানো? মইতো হাইকোৰ্ট নাই। কিন্তু চৰকাৰে বাৰে বাৰে কৈছে চৰকাৰে কেনেকৈ বন্ধ কৰিব পাৰে? হাইকোৰ্ট আৰু চৰকাৰ বেলেগ বেলেগ। হাইকোৰ্টেতো তেওঁক ইমান কেছত বেইল দিছে অলৰেডি, প্ৰায় 34টা কেছত হাইকোৰ্টে বেইল দিছে, এটাতহে বেইল দিয়া নাই। গতিকে চৰকাৰে কাকো ৰাখি থ'ব নোৱাৰে। হাইকোৰ্ট আৰু হাইকোৰ্টত তেওঁলোকৰ উকিলেও কথা কয়, আমাৰ উকিলেও কথা কয়। যদি যোন উকিলৰ কথাত বেছি জোৰ দেখা পায়, হাইকোৰ্টে সেইমতে জাজমেণ্ট দিয়ে। গতিকে তাত চৰকাৰতো একো নাই। কেডাৰসকলৰ কেছবিলাক কি হ'ব ছাৰ? আমি এটা স্পেচিয়েল কোৰ্ট কৰিছোঁ, আৰু স্পেচিয়েল কোৰ্টত গৈ এটা এটাকৈ কেছবিলাক উইথড্ৰ হ'ব। একেবাৰে খুব বেছি হিনিয়াছখিনি বাকীৰ বাবে এটি খুব
ঐতিহাসিক দিন। আমি 27 জানুৱাৰী 2019 BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আটাইকেইটা NDFB গ্ৰুপ এপছকে ধৰি সেই সময়ৰ BTC প্ৰশাসন, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যি আমি শান্তি চুক্তিত স্বাক্ষৰ কৰিছিলোঁ তাৰ আজি প্ৰায় এটা বছৰ সম্পূৰ্ণ হ'ল। আৰু এই এটা বছৰত আমি দেখিলোঁ পৰিৱৰ্তনৰ এক নতুন বতাহ BTCত বলিছে। আৰু সেই পৰিৱৰ্তনৰ বতাহত আজি আমি সকলোৱে গম পাইছোঁ আমাৰ BTCত নতুন চৰকাৰ বিজেপিৰ সহযোগত BPPL দল আৰু GSPৰ সহযোগত আমি নিৰ্মাণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ শান্তি চুক্তিৰ জৰিয়তে BTCত স্থায়ী শান্তি আৰু সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ, সমবৰ্তিতা আৰু সমঅধিকাৰ হ'ব।